বৈষ্ণৱসকল আৰু আইসকল, ভক্ত কল্পতৰু ভগৱান শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, এই চৰাচৰ জগত মোৰ পৰাই সৃষ্টি হৈছে। এই জগতৰ সমস্ত জীৱ জগতে বিভিন্ন স্তৰে স্তৰে গৈ এটা নিৰ্দিষ্ট স্থানত উপনীত হৈছে। সি মোৰ জীৱ বুলি কৈছে। স্থাৱৰ যোনিত 20 লাখ বাৰ জীৱই জন্মগ্ৰহণ কৰিছে। জলত 10 বাৰ সেই একেখিনি জীৱই স্থাৱৰ অৰ্থাৎ গছ গছনি পৰ্বত পাহাৰ এইবিলাক হিচাপে এই জীৱবিলাক যেতিয়া তেনেধৰণে হৈছে, ইয়াত 20 লাখ বাৰ জন্মগ্ৰহণ কৰাৰ পিছত এই জীৱবিলাকৰ 20 লাখ পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰলৈ প্ৰমোচন হৈছে। ক'লৈ? জলত, পানীত 10 লাখ বাৰ বিভিন্ন জীৱত এই জীৱবিলাকে জন্মগ্ৰহণ কৰিছে। তাৰপিছত 20 লাখ যেতিয়া পূৰ্ণ হৈ গৈছে তেওঁলোকৰ, তেতিয়া সেই জীৱবিলাক সেই অৰ্জুন আকৌ ওপৰলৈ প্ৰমোচন হৈছে। চেদস পানীত, নৈ, ডাং, মাটি ইত্যাদিবিলাক চেদস পানী বুলি কোৱা হয়। সিহঁতত 11 লাখ বাৰ জন্ম হৈছে। এই 11 লাখ বাৰ যেতিয়া জন্ম গ্ৰহণ কৰি সেই হৈছে জীৱবিলাকৰ আকৌ ওপৰলৈ প্ৰমোচন হৈছে। চৰাই চিৰিকটিত 10 লাখ বাৰ জন্মগ্ৰহণ কৰিছে। 10 লাখ বাৰ যেতিয়া পূৰ্ণ হৈছে আকৌ জীৱবিলাক ওপৰলৈ প্ৰমোচন হৈছে। 30 লাখ বাৰ চাৰিঠেঙীয়া জীৱ জন্তুক জন্মগ্ৰহণ কৰিছে। 30 লাখ বাৰ চাৰিঠেঙীয়া জীৱ জন্তুক জন্মগ্ৰহণ কৰাৰ পিছত আকৌ ওপৰলৈ প্ৰমোচন হ'ল। 4 লাখ বাৰ বান্দৰত জন্মগ্ৰহণ কৰিলে। 4 লাখ বাৰ বান্দৰত জন্মগ্ৰহণ কৰাৰ পিছতে এই সুন্দৰ মনুষ্য শৰীৰটো জন্মগ্ৰহণ পাইছে। গতিকে এই সুন্দৰ মনুষ্য শৰীৰটো পাই ইয়াক উপযুক্ত হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিলে হে অৰ্জুন, এই জীৱন অথলে যাব। এই বিশ্ব জগতখনক দুটা ভাগত ভাগ কৰিব পাৰি। যি প্ৰকৃতি জগত তাক দুটা ভাগত বিভক্ত কৰিব পাৰি। এটা হৈছে পৰা প্ৰকৃতি, আনটো হৈছে অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি মানে মই তোমাক যিবোৰ কৈছো, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ 8টা বস্তু, পৃথিৱী, আকাশ, পানী, অগ্নি, বায়ু, মন, বুদ্ধি, অহংকাৰ, এইবিলাকে যি প্ৰকৃতি সৃষ্টি কৰা হৈছে ইয়াক অপৰা প্ৰকৃতি বুলি কোৱা হৈছে। এইখিনি অপৰা প্ৰকৃতি। আৰু পৰা প্ৰকৃতি হৈছে চৈতন্য শক্তিময়, মোক জনাক পৰা প্ৰকৃতি বুলি কৈছে। এই জ্ঞানৰ মাধ্যমত যেনেকৈ জানিবা, মই অকল এই কৃষ্ণই নহয়, সমস্ত ব্যাপক হৈ আছো। অগ্নিত ব্যাপক হৈ আছো, নীলা শাখা হিচাপে, চন্দ্ৰত জ্যোতি হিচাপে আছো, সূৰ্যত তেনেকে বিশেষ জ্যোতি হিচাপে আছো। এনেধৰণে সমস্ত বৰ্ণনাখিনি অৰ্জুনক দিছে। এই অৱস্থাবোৰ হৈছে মোৰ বিভূতি, একোটা একোটা বিভূতি। তুমি এনেধৰণে জানিবলৈ ইচ্ছা কৰা হৈছে, সমস্ত জগতত মোক তেনেধৰণে জানিবলৈ ইচ্ছা কৰা, তেতিয়াহে তোমাৰ প্ৰকৃতিতে মোক জনা হ'ব। মোক জনাটো এতিয়া তোমাৰ হ'ব। গতিকে এই সমস্ত তত্ত্ব তুমি জানিবৰ কাৰণে তুমি প্ৰজ্ঞাৱান হ'ব লাগিব, অৰ্থাৎ মহাতত্ত্ব জ্ঞান লাভ কৰি তত্ত্ব জ্ঞানী হ'ব লাগিব। এইদৰে তুমি তত্ত্ব জ্ঞানী হ'লে সবাতোতকৈ অতি শ্ৰেষ্ঠ বলৱান হ'বা, যাক সাত্বিক প্ৰধান বুলি কোৱা হৈছে। যি সাত্বিক ধৰ্মত থাকিব, যি সাত্বিকতা লাভ কৰিব পাৰিব, তেওঁ মোক দৰ্শন কৰে। তাতকৈ আৰু শ্ৰেষ্ঠ বলি কোনো নাই পৃথিৱীত। এই বুলি এই উদাহৰণখিনি ইয়াত দিছে। হে অৰ্জুন, এই বিশ্ব জগতত তুমি যিমান দেখিছা, এইবোৰ মোৰ একোটা একোটা ঐশ্বৰ্য, সমস্তখিনি ঐশ্বৰ্য, মোৰ বিভূতি। বিভূতি মানে ঐশ্বৰ্য। এইবিলাক সমস্ত প্ৰপঞ্চ জগত, প্ৰপঞ্চটো ভিন্ন বুলি কৈছে, নহয় নে? প্ৰপঞ্চটো ভিন্ন বুলি কৈছে। যদি মুত হোৱে মই প্ৰপঞ্চটো ভিন্ন, অৰ্থাৎ মই অতি শ্ৰেষ্ঠ,
আৰু শ্ৰেষ্ঠ হিচাপে মই প্ৰকাশিত হৈছোঁ, বিকাশ হৈছোঁ। মোৰ নিচিনা শ্ৰেষ্ঠ বেলেগ একোৱেই নাই। এই কথাটো এনেকৈ জানা, মোক এনেকৈ জানিব লাগিব, সৰ্বসাধাৰণৰ লগত মিলাই নেজানিবা। মই আৰু এই বিশ্বজগত বেলেগ, এই সমষ্টিখিনি মোৰ পৰাই সৃষ্টি হৈছে আৰু সেইবিলাকৰ লগত মই লিপ্ত নাই। এগৰাকী নাৰীয়ে ধুনীয়াকৈ অলংকাৰ এডাল পিন্ধি আছে, অলংকাৰডালত মানুহগৰাকী লাগি থকা নাই, মানুহগৰাকী গাতহে অলংকাৰডাল লাগি আছে। অলংকাৰডাল কিবা কাৰণত ডিঙিৰ পৰা সৰি পৰিলেও মানুহগৰাকী কোনো ক্ষতি নহয়, তেওঁ যদি সেইটো মায়া মন নাথাকে। বহু মণিয়ে এডাল মালা পিন্ধি আছে, মণিডালৰ কাচিত এটা মণি সৰি পৰিলে ক্ষতি নাই, মানুহগৰাকী ক'তো নিবিষাই নুবুৱাই, একো বেমাৰ নহয়, অসুখ নহয়, হয়নে বাৰু? তো মনত দুখাইব পাৰে, তাহলেতো অন্য একো নহয়, অপকাৰ একো হ'ব নোৱাৰে। ঠিক তেনেদৰে এই প্ৰপঞ্চ জগত কিন্তু মোৰটা লাগি আছে, মই ক'তো লাগিয়ে থকা নাই, কথাটো তেনেকুৱা। বুজিবলৈ অকণমান আৰু যুৱ চামকা বয়সস্থসকলতো এইখিনি সকলো জানেই, তথাপিও যুৱ চামক দেখিছোঁ কাৰণে এই কথাখিনি অকণমান তললৈ আগবাঢ়ি গৈ কৈছোঁ, আপোনালোকে মাফ কৰিব। এই বুলি কৈছে যে সমস্ত বিশ্বজগতত মোৰ লাগি আছে, যেনেধৰণে এই বন্তি গছৰ পৰা আমি নি কোটি কোটি বন্তি জ্বলাব পাৰোঁ, ইয়াত বহুত ওখ ওখ জুই হোৱাকৈ কৰিব পাৰোঁ, আৰু সমস্তখিনি তাত নুমুৱাই দিয়াৰ পিছত ইয়াত কিন্তু আপুনি ক্ষতি নহয়, একেই আছিলে, ইয়াত ক্ষতি একো নাই। ঠিক তেনেকৈ পৰম ব্ৰহ্ম, সেই অৰ্জুন মই এনেকুৱা পৰম ব্ৰহ্ম, মোৰ পৰাই সমস্ত সৃষ্টি হৈ যায় আৰু সমস্ত বিশ্বজগত যদি ধ্বংস হৈ যায় মোৰ কোনো ক্ষতি নহয়। সেইকাৰণে তুমি এনেধৰণে ভাবা, এনেধৰণে ভাবি মোক চিন্তা কৰা। তেতিয়া অৰ্জুনে কৈছে, হে প্ৰভু, তুমি যে চৰাচৰ জগতৰ ঈশ্বৰ, এই কথাটো বহু লোকে নাজানে। তেতিয়া কৃষ্ণই ক'বলৈ আৰম্ভ কৰিছে, পূৰ্বজন্ম কৰ্মৰ বাসনা আছে কত, কৰ্মবন্ধে অন্ধ হুইয়া নজানয় তত্ৰ, গৃহান্ধ কুপত পৰিভাজ্যা পুত্ৰ লয়া, এৰাইতে নপাৰে দুখ ৰূপ মোৰ মায়া, পুত্ৰ ভাইজা শক্তিত নৰগৃহে থাকে, যেন কোপে থয়া ওপৰত খিলে ঢাকে, হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ, বোতা খাল হন্তে তাৰ নাহিকে নিস্তাৰ, যদ্যপি দুষ্টৰ মায়া মোৰ ভক্তি নেৰে, তাক দেখি মায়া লাজে অধুমুখ কৰে, মোক ভজিলাত যে আপুনি গুছে মায়া, যেন অন্ধকাৰ হৰৈ সূৰ্যৰ ৰশ্মি পায়া, অসুৰ স্বভাৱ ধৰি কতো প্ৰাপী গণ, মোক ভজিবাক কদাচিতো নাহি মন, মোৰ গুণ নামতো কিঞ্চিতো শ্ৰদ্ধা নাই, লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায়, সমাজত কি আন কহে অহৰ্নিশ, কৈ খানি যায় বেহে উঠি কৰে উখমিখ, শাস্ত্ৰ উপদেশ পায়া নল অজ্ঞান, বোলে পিতৃ পিতামহ নকৰিলা কেন, যাৰ কৰ্ম সংস্কাৰ আছয় পূৰ্বৰ, সেহিহে ভজয় মোক জানিয়া ঈশ্বৰ, চাৰিবিধ লোক ভজে মতি অনুসাৰে,
শুনিও কহু তাৰ ভজন প্ৰকাৰে ৰোগীজনে ব্যাধি হুয়া বৰ দুখ পাৱে কদাচিতহে সিজনে মোৰ নাম লয় বোলে মোক দুখ মোক দিলাহা ঈশ্বৰ কৈখানি তৰাইবা মোক ব্যাধি সমুদ্ৰ মই হে ঈশ্বৰ দুখ দিলো ভৈল মতি মোক জানিলে হইবে পৰম ভকতি কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বথাই কি মতে হৰিক ভজি সংসাৰ এৰাই নভদয় কৰে যিটো আলোচমাতৰ তথাপি বিলম্ব হিও তৰয় সংসাৰ যিটো অৰ্থ কামি হিটো অৰ্থ মাত্ৰ খোজে সকামত থাকিত ভূ মোক মাত্ৰ ভজে মই দত্ত ভোগ ভুঞ্জি জন্মান্তৰে আন পাছে নিৰপেক্ষ হুৱে ভকতি প্ৰধান যাক জ্ঞানী বোলে কহো শুনিউৰ নিৰ্ণয় অনন্য হৰণ হুয়া মোকে ভজয় এ ৰাম ই কাৰণে নিত্ৰ মুক্ত অবাহাতে শ্ৰেষ্ঠ পৰম সুহৃদ হিতু মই তাৰ ইষ্ট্ৰ অৰ্জুনে বুলন্ত জ্ঞানী মাত্ৰে গতি পাৱে আৰতি নিজনে তাৰা সংসাৰ নেৰাৱে হে পৰম শ্ৰদ্ধাৰ বৈষ্ণৱসকল আইসকল যুৱক যুৱতীসকল ইতিমধ্যে প্ৰপন্ন কৃষ্ণ অৰ্জুনক ভক্ত কল্পতৰু ভগৱান শ্ৰীকৃষ্ণই অমৃত বৰ্ষণ কৰিছে। এই অৰ্জুন এই কামটো কৰিম নকৰিম এই বুলি ভাবি সমস্ত কৰ্ম কৰিব নোৱাৰিবও পাৰে লোক সমাজত। কাৰণ এইটোৱেই যে পূৰ্ব সংস্কাৰৰ অনুসৰি জীৱসমূহে জন্মগ্ৰহণ কৰিছে, পূৰ্বৰ বাসনা অনুসৰি ইহসংসাৰত জন্মগ্ৰহণ কৰিছে। এই পূৰ্ব জন্মৰ যি কৰ্মৰ বাসনা আছে সেই বাসনা অনুসৰি কোন ক'ত কেনেধৰণৰ মোক পূজা কৰিব লাগে নালাগে এই কথাবিলাক আহে। সেইকাৰণে ইয়াত পদত কৈছে যদ্যপি দুৰন্ত মায়া মৰ ভক্তিনে, অৰ্থাৎ যিটো পাৰ হোৱা অতি টান মায়া অতিক্ৰম কৰাটো অতি টান। মায়া মানে যোৱাকালি আমি দ্ৰোণাচাৰ্যৰ ব্যাখ্যা আলোচনা যেতিয়া কৰিছিলোঁ তাত মায়াৰ কথাটো সোমাইছে। মায়া সীমাবদ্ধতা, যেতিয়ালৈকে আমাৰ সীমাবদ্ধতাটো থাকিব, সীমা মানে এইখিনি বা সেইখিনিলে মোৰ মাটি, এই মোৰ কথাটো আহিছে যে মোৰ আচলতে হয় জানো মোৰ মাটি? যদি মোৰ মাটি হয় মৃত্যু হওঁতেতো আকৌ এই শ্মশানত খৰি দিবলৈ যাওঁতেও মাটিকণ গাত বা কিনি ল'বলগীয়া হ'ল। কিয়নো মোৰ নহয়, মোৰ বুলিবলৈ একো নাই কাৰণে এইখিনি বা ধৰি এইজন মোৰ নাতি, এই ভতিজা নাতি, ফুল খালি আমুক তামুক এই সীমা বুজে। এই সীমাবিলাক হৈছে মায়া, দুৰন্ত মায়া। ইয়াক পাৰ হ'ব নোৱাৰে অৰ্জুন, সৰ্বসাধাৰণৰ সাধ্য নাই। এই মায়া পৰা অতিক্ৰম কৰিব নোৱাৰে। এই মোৰটো থাকিবই সদায়। মোৰ মানে হৈছে অভিমান, এই অভিমান সদায় থাকিব মানুহৰ। সেইটো ত্যাগ কৰিব পোৱা কথা আচল কথা। সেইবোৰ ত্যাগ কৰি মোক চিন্তা কৰিব পৰা যে সেইটো ত্যাগ মানে কেনেকুৱা ত্যাগ।
সেইখিনিলৈকে এইটো নাতি মোৰ কাষত থকাটো মোৰেই এইটো ত্যাগ এইকেইটা ভতিজা মোৰ এই লগত থকাখিনি মোৰে ভতিজা এইটো ত্যাগ এই সীমাটো লংঘন কৰিব পৰা কিন্তু বৰ টান বুলি কৈছে কৃষ্ণই অৰ্জুনক কোৱা কথা মানে বাক্যটো এনেকৈ কৈছে যদ্যপি দুৰন্ত মায়া মোৰ ভক্তি নে দুষ্ট অদুষ্ট গতিকে এই মায়াবিলাক আমাৰ দুষ্ট মানে অতিক্ৰম কৰিব নোৱাৰো বৰ টান বৰ জটিল সহজ কাৰ্য নহয় সেইকাৰণে বুলি কৈছে কিন্তু সেই অৰ্জুন ইয়াৰ ভিতৰতো 4 প্ৰকাৰ ভক্ত আছে যোৱাকালিও আলোচনা হৈছে আকৌ আজি এই প্ৰসংগত কৈছে সেই 4 প্ৰকাৰ ভক্তি আছে কোনোবাৰ বেমাৰ হৈছে অসুখ হৈছে জ্বৰ কাহ ইত্যাদি নানা পৰ্যায়গত হৈ আছে হে প্ৰভু মোক ৰক্ষা কৰা মোক এই জন যাতনাৰ পৰা তুমি কৃপা কৰা অৰ্জুন তেওঁ অৰ্থাৰ্থী ভকত বুলি কোৱা হৈছে তেওঁ আত্মভকত বুলি কোৱা হৈছে তেওঁ বিপদত পৰিহে মোক বিচাৰিছে কোনোবাজনে কৈছে হে প্ৰভু এই সহাগৰা পৃথিৱীখন মোৰেই আৰু যাতে এই গোটেই বিশ্বখনে মই ল'ব পাৰোঁ মই একশক্তি হৈ থাকিব পাৰোঁ মোক তুমি কৃপা কৰা অৰ্থ বিচাৰিছে এইজনো মোৰ ভকত অৰ্থ বিচাৰিছে তেওঁক মই অৰ্থদান দিছোঁ এইজন অসুখত পৰি বিচাৰিছে আত্মনাদ কৰিছে মই তেওঁকো কৃপা কৰিছোঁ আৰু কোনোবাজনে কৈছে হে প্ৰভু তোমাৰ পৰম পুৰুষ পৰমেশ্বৰ তোমাক মই কেনেকৈ জানিব পাৰোঁ তুমি কৃপা কৰা প্ৰভু তোমাৰ এটা সমস্ত গুণানুকীৰ্তনখিনি মই জানিব পাৰোঁ জিজ্ঞাসু জানিবলৈ ইচ্ছা কৰিছোঁ আৰু কোনোবাজনে গোটেই কথাখিনি সম্যক মানে সম্পূৰ্ণৰূপে জানি কৰিছে জানি উপাসনা কৰিছে প্ৰভু তুমি জগতৰ ঈশ্বৰ চৰাচৰ জগতৰ প্ৰভু তুমি ৰক্ষা কৰা এইজন তেনেকুৱা হৈছে এইজন তেনেকুৱা যে এইসকলক কৃপা কৰা প্ৰভু তোমাৰ অবিহনে এইসকলক কোনে কৃপা কৰিব পৰম জ্ঞানী এইজনে অতি শ্ৰেষ্ঠ অৰ্জুন এনেধৰণে তুমি চিন্তা কৰি একমাত্ৰ মোৰ অনন্য শৰণাপন্ন হৈ অৰ্থাৎ এই অসাধাৰণ শৰণাপন্ন হৈ তুমি কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱা আৰু তেতিয়া তুমি নিশ্চয় মোক প্ৰাপ্তি হ'বা এইখিনিলৈকে আমাৰ পাঠ আগবাঢ়িছে আৰু ইয়াৰ পিছতে এটা কথা উল্লেখ কৰিছে ইয়াৰ পিছতে কৈছে যে মহান ভক্তিবান লোকসকলে বিশেষ কিছুমান কাৰ্যৰ দ্বাৰা মোক প্ৰাপ্তি হৈছে মোৰ একান্ত ভক্ত স্বয়ং বৈষ্ণৱ দেৱৰতী নাথ এই দেৱৰতী নাথে তেওঁ হৰি কীৰ্তন কৰি মোক লাভ কৰিছে আৰু ঠিক তেনেধৰণে ৰজা পৰীক্ষিতে ভাগৱত একান্ত মানে শ্ৰৱণ কৰিছে এই শ্ৰৱণ ভক্তিৰ মাধ্যমেৰে মোক পাইছে পোৱাৰ মাধ্যমবিলাক বেলেগ কোনোবাই কীৰ্তন কৰি পাব পাৰে কোনোবাই শ্ৰৱণ কৰিয়ে পাব পাৰে আমি ইয়াত কীৰ্তন কৰিছোঁ আমি একো নাপাবও পাৰোঁ কোনোবা শ্ৰৱণ কৰাজনেহে এইখিনি কথা পাব পাৰে ঠিক তেনেধৰণে প্ৰহ্লাদে কি কৰিছিলে প্ৰহ্লাদে তাক স্মৰণ কৰিছিলে যাৰ কাৰণে এনেকুৱা এটা স্তম্ভত ভগৱন্তই প্ৰহ্লাদৰ নিচিনা ভক্তক ৰক্ষা কৰিবৰ কাৰণে আবিৰ্ভাৱ হ'বলগীয়া হৈছিল আৰু অম্বৰীষে তেনেধৰণে ভগৱন্তৰ পদকমল সেৱা কৰি পেলাই তেওঁ লাভ কৰিছিলে যাৰ কাৰণে দুৰ্বাসাৰ নিচিনা প্ৰতাপী খঙাল ঋষি সাপ দিয়া দূৰৰ কথা আছিলে তেওঁ চক্ৰৰ ভয়ত নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ উপায়হীন হৈ গৈছিলে ভাগৱতৰ কথা এইটো কথা ভাগৱতত লিখিছে কাহিনীলৈ যোৱা নাই অম্বৰীষ ৰজাই এই কাহিনীটো ভাগৱতত আপোনালোকে নৱম স্কন্ধত পাইছে তেওঁ তেনেধৰণে পদক সেৱন কৰি পেলাই লাভ কৰিব পাৰিছিলে গতিকে হে অৰ্জুন তুমি এনেধৰণে চিন্তা কৰা এই জগতখনত আমি 3টা তাপত অভ্যস্ত হৈ আছো সমস্ত জগত 3টা দুখৰ মাজত আমি ডাঙৰ দীঘল হৈছোঁ
আধ্যাত্মিক এটা দুখ পাওঁ আমি, আদি দৈবিক দুখ পাইছোঁ আৰু আদি ভৌতিক দুখ। এইবিলাক দুখৰ মাজেদি আমাৰ জীৱনবোৰ পাৰ কৰিব লাগে। গতিকে সেই মায়াময় সংসাৰৰ পৰা উত্তীৰ্ণ হ'বৰ কাৰণে একমাত্ৰ একান্তভাৱে কৃষ্ণ শৰণাপন্ন হ'ব লাগিব। গতিকে এই পানীসমূহৰ পৰা আমি যি দুখ বেদনা পাইছোঁ, এইটোকে কি বুলি কোৱা হৈছে? আদি ভৌতিক পানীৰ পৰা দুখ পাইছোঁ। আৰু দ্বিতীয়তে আদি দৈবিক হৈছে, যেনেকে দেৱতাৰ পৰা যিটো পাইছোঁ, এতিয়া শীত হৈছে, উষ্ম হৈছে, বানপানী হৈছে, খৰাং হৈছে ইত্যাদি ধৰণৰ বিভিন্ন যিবিলাক দুখ বেদনা পাইছোঁ, এইবিলাক হৈছে আদি দৈবিক দুখ। আৰু ইয়াত হৈছে আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক। আধ্যাত্মিকটো হৈছে কি কাৰণে? কাম, ক্ৰোধ, লোভ, মোহ এইবিলাকত পৰি আমাৰ কিছুমান বেদনা দুখ আহি গৈছে। যেনে দুৰ্যোধনে দুখ পাইছে। দুৰ্যোধনে তেওঁ সমস্ত ৰাজ্যখিনি তেওঁ নিজক লাগে, সেইটো তেওঁৰ দুখ। তেওঁৰ দুখটো কেনেকুৱা? কিন্তু তাৰ তুলনাত যুধিষ্ঠিৰৰ দুখটো কেনেকুৱা? একে বংশৰে ককাই ভাই। যুধিষ্ঠিৰৰ চিন্তাধাৰাটো এনেকুৱা যে দুৰ্যোধনো মোৰ ভাই, দুৰ্যোধনে হস্তিনাপুৰ নিলে নালাগে, কি ভাল আমি থক, আমি ইয়াতে নতুনকৈ যাত্ৰা থাকোঁ, কিন্তু মোৰ ভাই তাক আমি অন্যান্য কেলে কৰোঁ? এই সমভাৱ দৰ্শন কৰোঁ। এই অৰ্জুন এনেকুৱা হোৱা সমভাৱ হোৱা, তুমি সমস্ত তুমি মায়াৰ পৰা, এই সমস্ত মায়া জগতৰ পৰা তোমাক অতৰাই একমাত্ৰ অনন্য ভক্তিৰ দ্বাৰা মোক সাধন, মোক চিন্তা কৰা, এই বুলি ইয়াত উল্লেখ কৰিছে। আৰু সদৌকেশত এইখিনি কথাকে খুব বিশেষ হিচাপে ইয়াত কোৱা হৈছে। আৰু সেই অৰ্জুন, তুমি অন্তৰংগ ভক্তিৰ দ্বাৰা মোক চিন্তা কৰা। অন্তৰংগ ভক্তি, ভক্তিৰ সাধন সামগ্ৰী 18 প্ৰকাৰ আছে। তাৰপিছত 6 প্ৰকাৰ প্ৰধান। এই 6 প্ৰকাৰৰ ভিতৰতে এটা হৈছে অন্তৰংগ ভক্তি সাধন সামগ্ৰী। সেইখিনি হৈছে সম, দম, তিতিক্ষা, উপৰতি, শ্ৰদ্ধা আৰু একাগ্ৰতা। সম, ইন্দ্ৰিয় দমন কৰিব পৰা, সম, দম এইবিলাক ইন্দ্ৰিয়বিলাক, ইন্দ্ৰিয় ইচ্ছামতে আমি যাতে ঘূৰি নুফুৰোঁ, ইন্দ্ৰিয়ই যিটো বিচাৰে সেইটো নকৰোঁ। জিভাই সদায় ভাল চাপ ল'বলৈ বিচাৰে, কিন্তু ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা বস্তুৱে আমি গ্ৰহণ কৰিম, ইয়াৰ ওপৰত তুমি দৃঢ়তা হয়। তোমাৰ ইন্দ্ৰিয়সমূহে যিহকে বিচাৰিছে তাৰ ওপৰত নলয়। এই বিশ্ব জগতখনত কোন ধুনীয়া, কোন বেয়া, কোন ভাল, কোন বেয়া, বা কোনটো লাগে কোনটো নালাগে ইত্যাদিৰ ওপৰত চিন্তা নকৰিবা। ইন্দ্ৰিয় দৃষ্টিৰে তেনেকুৱা নকৰিবা। ইন্দ্ৰিয় দৃষ্টিৰে এইটো চোৱা যে সমস্ত জগতত মই আছোঁ, এনেকৈ চোৱা, এনেকৈ দেখাৰ ব্যৱস্থা কৰা। গতিকে তাৰপিছতে কৈছে, এই জগতখনত তিনিটাপৰ ভিতৰত থাকি, আধ্যাত্মিক, আদি দৈবিক, আদি ভৌতিক জগতৰ মাজত থাকিও এই সমস্তবিলাক দুখৰ কথা একমাত্ৰ পূৰ্বজন্মৰ আপোনাৰ জন্মৰ বাসনা অনুসৰি পাইছো বুলি তুমি ভাবা। সেইকাৰণে এই জন্মত তুমি এনেকুৱা কাম কৰা যাতে ইয়াৰ পিছৰ জন্মত এনেকুৱাখিনি দুখ ভোগ কৰিবলৈ তুমি নাপোৱা। সেইকাৰণে মই পূৰ্বজন্মৰ কথাটো তোমাক কৈছোঁ। অৰ্জুন, তুমি নিসংকোচে এনেধৰণে চিন্তা কৰি মোক উপাসনা কৰা, এক কৃষ্ণক উপাসনা কৰা, তেতিয়া তুমি নিশ্চয় মোৰতে শৰণাপন্ন হৈ তুমি এজন শ্ৰেষ্ঠ মোৰ সেৱক হ'ব। সেই কৰ্তব্য সহায়ক গোবিন্দ মিশ্ৰ, সহায়ক গোবিন্দ মিশ্ৰে সহায়ক গোবিন্দ মিশ্ৰে কৃষ্ণ পদ ধৰি সাংগে তল কৈলো গৃহ অন্ধকূপে পৰি এবে পাদ পদ্মে পৰি কৰো প্ৰণতি তোমাৰ চৰণে মোৰ নচালো কমতি তুমি
চলো কৃষ্ণ হে পরম গুরু জানিবা নৰ পাপ ভস্ম ভোগ কৃষ্ণ ভোখা নিৰন্তৰ ৰাম সংসাৰ ব্যাধিত দুখে এনে পৰি মৰা মুখত ঔষধ ৰাম নাম ধ্বনি কৰা। হে বৈষ্ণৱসকল, এইখিনিতে আমাৰ সপ্তম অধ্যায় সামৰণি পৰিছে। এইখন সপ্তম অধ্যায়ৰ সাৰ তত্ত্ব গ্ৰন্থকৰ্তা গোবিন্দ মিশ্ৰ প্ৰভুৱে কৈছে, হে নৰসমাজ, ভক্তকল্পতৰু ভগৱান শ্ৰীকৃষ্ণই একান্ত ভক্ত অৰ্জুনক যিবোৰ কথা ক'লে, এই কথা শুনি অন্যৰ নাও পানীত ডুবে আমাক বামতে নাওখন ডুবি গৈছে, অৰ্থাৎ আমাৰ সমস্ত শৰীৰ জ্বৰ হৈ গৈছে, আমি কি কৰি আছোঁ পট কটাই গৈছে। যে এই সংসাৰখনত এটাই কথা আমি জনা উচিত বুলি কৈছে, এইটো কৃষ্ণৰ কথা নহয়, গোবিন্দ মিশ্ৰ প্ৰভুৱে কৈছে। এই সংসাৰখনৰ সমস্ত যিখিনি দুখ বেদনা জাতীয় বেমাৰ, আশা আকাংক্ষা জাতীয় যিবোৰ বেমাৰ, এই সমস্ত বেমাৰৰ একমাত্ৰ ঔষধ পৰম গুৰু পৰমেশ্বৰ কৃষ্ণৰ নাম লোৱা, এই বুলি কৈ এই অধ্যায়টো সামৰণি হৈছে। রাম এই তত্ত্ব জানি হবে এরা সকলো ভকত বৈষ্ণৱলে আমি একান্তভাৱে হৃদয়ৰ পৰা সেৱা জনাই আমি আগবাঢ়িছোঁ অষ্টম অধ্যায় গুণানুকীৰ্তন কৰিবলৈ। এই অষ্টম অধ্যায় হৈছে অক্ষয় ব্ৰহ্মযোগ। ক্ৰমান্বয়ে গভীৰ তত্ত্বফললৈ গৈ আছে। অক্ষয় ব্ৰহ্মযোগ অৰ্থাৎ যিজন পৰমেশ্বৰে যজ্ঞত অৰ্পণ কৰিব নোৱাৰা, অৰ্থাৎ ৰক্ত মাংস যাৰ একমাত্ৰ ভোজন, তেনে ৰাক্ষসী পুতনাক মুক্তি দিছিলে মাতৃস্বৰূপে এই কৃপালুটো, এইজন পুৰুষ। এইদৰে আমাৰ অধ্যায়টো আৰম্ভ কৰিব বিচাৰিছে, পুতনাৰ কাহিনী আৰম্ভ কৰিব বিচাৰিছে। আপোনাসকলে জানে সত্য ত্ৰেতা দাপৰ কৰি ভগৱন্তই যুগে যুগে বিভিন্ন অৱতাৰসমূহ ধাৰণ কৰি আহিছে ভক্তৰ ৰক্ষাৰ কাৰণে। ত্ৰেতা যুগত ৰামচন্দ্ৰ, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ ভগৱন্তই এই চাৰি অংশ অৱতাৰ হওঁতে ভৰতৰ মাতৃ কৈকেয়ী হিচাপে জন্মগ্ৰহণ কৰিছিলে। সেই কৈকেয়ী মাতৃ দশৰথ ৰজাৰ এটি বৰ আচল জেগাত এটা ফোঁহা জাতীয় ডাঙৰ অসুখ হৈছিলে। সেই অসুখটো হওঁতে সেই জেগাত কেৱল মুখেৰে শোষণ কৰিহে এই বেয়া দূষিত বস্তুখিনি উলিয়াই দিব পাৰিলে। সেই সময়ত যিহেতু চিকিৎসা পদ্ধতি ইমান উন্নত নাছিলে, মুখেদি টানি সেইখিনি উলিয়াই দিব পাৰে, তেতিয়াতো দশৰথা ভাল হৈ যাব পাৰে।
তেনেকৈ কোৱা তেওঁ পত্নী কেইগৰাকীৰ ভিতৰত কৈকেয়ী আগবাঢ়ি আহিলে। আগবাঢ়ি অহাত দশৰথৰ সেই ৰোগটো ভাল হ'ল। তেতিয়া ক'লে, সেই কৈকেয়ী তোমাক কি বৰ লাগে কোৱা। কৈকেয়ী লিগি কি পুঁজি পুৰি লগত আছিলে টিপনি দিলে, এতিয়া নালাগে বুলি কোৱা সময়ত বুলি ক'লে, এতিয়া নালাগে। তেতিয়া ক'লে, হে স্বামী মোক এতিয়া একো ভৰ নালাগে, মোৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া খুজিম তুমি দিবা। কৈ থলে। তাৰপিছত যেতিয়া ৰামচন্দ্ৰক দিবৰাজ পাতিবলগীয়া হ'ল, তেতিয়া এই ৰামচন্দ্ৰৰ পৰিৱৰ্তে ভৰতক দিবৰাজ পাতিব লাগে বুলি বৰ বিচাৰিলে। ৰামচন্দ্ৰ বনলৈ গুচি গ'ল। ভৰত আছিলে মোমায়েকৰ ঘৰত। একদম প্ৰিয় দাদা ৰামক বনলৈ পঠোৱা কথাটো তেওঁ সহ্য কৰিব নোৱাৰিলে। আৰাধ্য মাতৃ কৈকেয়ীক ক'লে, তুমি ৰাক্ষসীৰ নিচিনা কৰ্ম কৰিছা আৰু পৰজন্মত কৈকেয়ী ৰাক্ষসী পুতনা হৈ জন্মগ্ৰহণ কৰিব। পৰম পুৰুষ পৰমেশ্বৰ ভগৱন্তৰ মাতৃ। আৰু সেই পুতলাই আহি পেলাই যেতিয়া শিশুবিলাকক বধ কৰিবৰ কাৰণে বিষ পান কণ খুৱাইছিলে, আৰু স্বয়ং কৰিব, সেই মাতৃয়া তোমাৰ সেই বিষ পান কৰোঁতা মইহে তোমাৰ পুত্ৰ, তুমি মোৰ পৰম আৰাধ্য মাতৃ, মই তোমাৰ স্তন পান কৰি তোমাক মুক্তি দিওঁ। মুক্তি দিলে ইমান কৃপালু প্ৰভু, সেইহেন কৃপালু প্ৰভু। সেই পুতনা শব্দটোৰ অৰ্থগত অৰ্থ এনেকে কৈছে, পুতং নয়তি ইতি পুতনা, যি পবিত্ৰ মনৰ ভাৱবিলাক হৰণ কৰে তাক পুতনা বুলি কোৱা হৈছে। শব্দগত অৰ্থ পুতনাটো এটা আমাৰ কাহিনীগত যিটো চৰিত্ৰ সেইটো, কিন্তু এনেই পুতনা বুলি কোৱা শব্দগত অৰ্থটো হৈছে যি মানুহৰ ভাল মনৰ ভাৱবিলাক হৰণ কৰি বেয়া মনৰ ভাৱবিলাকে সৃষ্টি কৰা তাকে পুতনা বুলি কোৱা হৈছে। গতিকে এইখিনি এই অধ্যায়ত আমাৰ এতিয়া আৰম্ভ হ'ব।